मोर क्लासলৈ স্বাগতম। আজি আমি শিকিম এক্সারসাইজ 2.3 এর কোশ্চেন 4। ভিডিওটো চাই ভাল পালে এটা লাইক কৰি দিবা আৰু চেনেলটো নতুন হলে চেনেলটো সাবস্ক্রাইব কৰি দিবা। তো আজিৰ ক্লাসটো আমি আৰম্ভ কৰো। কোশ্চেন 4 দি আছে x³ - 3x² + x + 2 এটা বহুপদ gx ৰে হৰণ কৰাত ভাগফল x - 2 আৰু ভাগশেষ -2x + 4 পোৱা গল। gx উলাব লাগে। প্রথমতে আমি বুঝিলো সাপোজ এইটো px ইয়াক আমাক ভাগ কৰিব লাগে কি হেৰে gx ৰে। gx ৰে আমাৰ সদায় ভাগ কৰো। ওপৰত যেটো আহে এটো কি কয় qx আৰু হেকত যেটো থাকে এটো কি কব rx বুলি কয়। আৰু আমি ক্লাস 6 ত পাই আইছো ভাজ্য = ভাজক * ভাগফল প্লাস ভাগশেষ। এতিয়া আমি লিখিম ভাজ্য মানে আমাৰ কোশ্চেনটো যেটো দি আছে। এতিয়া ভাজক মানে আমি যেটোৰে হৰণ কৰিম gx ৰে হৰণ কৰিছো। ভাগফল আমাৰ কিমান পাইছে x - 2 ভাগশেষ আমাৰ কিমান পাইছে এইখিনি -2x + 4। এতিয়া সো এইখিনি আমি একে লিখিলো। মাইনাসৰ আছে এইটো সাইডত আনিলে কি হ'ব প্লাস আছে এইটো সাইডত আনিলে মাইনাসৰ। ইয়াতে চাবা ইয়াতে মনে মনে কিমান আছে 1 আৰু ইয়াতে 2 আছে। তেনেহলে এটা x আৰু দুটা x কেটা x হ'ব আমাৰ তিনিটা x। 2 ৰ পৰা 4 মাইনাস কৰিব নোৱাৰো। 4 ৰ পৰা 2 মাইনাস কৰিলে কি হ'ব 2। 4 ৰ আগত কি দি আছে মাইনাস। এতিয়া চোৱা gx ৰ লগত এটো কি হৈ আছে ইনটু হৈ আছে। এটো সাইডত আহিলে কি হ'ব এটো সাইডত আহিলে কি হৈ যাব আমাৰ ডিভাইড হৈ যাব। হল। এতিয়া চোৱা আমাৰ ইয়াক কি কৰিব লাগে ডিভাইড কৰিব লাগে। কেনেকৈ কৰিম আমি লিখি লও প্ৰথমতে x³ - 3x² + 3x - 2 কিহেৰে ডিভাইড কৰিব লাগিব x - 2 ৰে। x - 2 ৰে আমি জানো ভাগ কৰিলে বা হৰণ কৰিলে আমাৰ কি হয় পাৱাৰ বিলাক মাইনাস হয়। 3 ৰ পৰা 1 মাইনাস কৰিলে আমি কি পাম 2 পাম। ইয়াতে আহিল। এতিয়া চাবা কি হয় -2 আৰু x² ৰ ইনটু হ'ব। -2 আৰু x² ৰ ইনটু হলে কি হ'ব -2x²। কাৰ তলত বহিব x² ৰ তলত বহিব। ইয়াতে প্লাস আছে মাইনাস হ'ব। ইয়াতে প্লাস আছে ইয়াতে কি হ'ব সরি ইয়াতে মাইনাস আছে প্লাস হৈ যাব। প্ৰথমটো সদায় ক্যান্সেল হ'ব। এতিয়া -3 + 2 আমাৰ কি হল -3 + 2। আমি ডাঙৰটো মাইনাস দি আছে তেনেহলে কি কৰিম ডাঙৰটোৰ পৰা সৰুটো একবাৰ বাদ দিল কিমান হ'ব 1। ডাঙৰটোৰ আগত কি আছে মাইনাস তেনেহলে -1 x² + 3x - 2 ইয়াতে প্লাস ইয়াতে মাইনাস প্লাস মাইনাসে মাইনাস। ইয়াতে মনে মনে কিমান আছে 1 1 ৰ মাজত 1 বাৰ। ইয়াতে কি আছে পাৱাৰ 2 2 ৰ পৰা 1 মাইনাস কৰিলে কি হ'ব x ৰ পাৱাৰ 1 হৈ যাব। প্ৰথমতে আমাৰ এইটো আহিব মাইনাস মাইনাসে কি পাম আমি প্লাস পাম। 1 আৰু 2 ইনটু কৰিলে কিমান হ'ব 2 x ৰ পাৱাৰ 1 মানে সিম্পলি x লিখিব পাৰো আমি। মাইনাস আছে প্লাস আছে কি হ'ব মাইনাস। প্রথমতে সদায় এটো ক্যান্সেল। এতিয়া তিনিটা x ৰ পৰা দুটা x বাদ দিলে কি হ'ব এটা x পাম আমি -2। ইয়াতে প্লাস আছে ইয়াতেও প্লাস আছে প্লাসে কি হ'ব প্লাস হ'ব 1 ৰ মাজত কিমান বাৰ যাব 1 বাৰ। ইয়াতে x ৰ পাৱাৰ মনে মনে 1 আছে 1 ৰ পৰা 1 মাইনাস কৰিলে কি হ'ব 0। x ৰ পাৱাৰ 0 মানে আমাৰ লিখিব নালাগে। তেনেহলে আমি প্ৰথমতে এইটো হৈ যাব আৰু মাইনাস প্লাসে কি হয় মাইনাস এইটো মাইনাস আৰু এইটো প্লাস ইনটু কৰিলে কি হ'ব -2 আৰু 1 ইনটু কৰিলে কি পাম 2। ইয়াতে প্লাস আছে মাইনাস ইয়াতে প্লাস আছে সরি মাইনাস আছে কি হ'ব প্লাস। এইটো ক্যান্সেল -2 + 2 এইটো ক্যান্সেল হৈ যাব 0 আহিব। এতিয়া আমাৰ gx আমি কিমান পালো gx পালো x² - 1 x² লিখিব নালাগে x লিখিলে হল +1
অতএব gx ইজ ইকুয়াল টু কি পালো x স্কয়ার মাইনাস x এর পাওয়ার 1 লিখিও বল না লাগে 1 হবো ভিডিওটা পজ করে লিখিও